গোলকগঞ্জৰ অসম পশ্চিমবংগ সীমান্তৰ হেৰবাৰীত উত্তেজনা। নিৰ্মীয়মান সুৰাৰ দোকান ভাঙিলে ৰাইজে। আবকাৰী বিভাগৰ অনুজ্ঞাপত্ৰ লাভ কৰি ৰাধাকান্ত ৰায় নামৰ ব্যক্তিগৰাকীয়ে জনবসতিপূৰ্ণ এলেকাত আৰম্ভ কৰে সুৰাৰ দোকানৰ নিৰ্মাণ কাৰ্য। দোকানখনৰ ওচৰতে আছে ডাকঘৰ, মাদ্ৰাছা, মছজিদ আৰু উপস্বাস্থ্য কেন্দ্ৰৰ লগতে বিদ্যালয়। সুৰাৰ দোকান দিয়াৰ পিছত অঞ্চলটোৰ পৰিৱেশ বিনষ্ট হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে তিনিবাৰকৈ বাধা প্ৰদান কৰিছিল উক্ত স্থানত সুৰাৰ দোকান নিৰ্মাণৰ কাৰ্যত। কিন্তু ৰাইজৰ বাধা নেওচি এক প্ৰকাৰ বলপূৰ্বকভাৱে অব্যাহত ৰাখিছে দোকানৰ নিৰ্মাণ কাৰ্য। অৱশেষত আজি স্থানীয় মহিলা ছাত্ৰ ছাত্ৰীসকলে মিলিত হৈ দোকানৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ লগতে সা সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰে। অতি শীঘ্ৰে সুৰাৰ দোকান স্থানান্তৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিয়ে দলটোৱে। ভাঙিবলৈ লৈছোঁ ইয়াৰ কাৰণ আমাৰ যি ঠাইডোখৰত তেওঁলোকে বনাইছে তাৰ নিচেই ওচৰতে এখন বিদ্যালয়। এই বিদ্যালয়ৰ কণ কণ ল'ৰা ছোৱালীয়ে এই মদৰ দোকানৰ সন্মুখত যি পৰিৱেশৰ সৃষ্টি হ'ব, সেই পৰিৱেশ দেখিব হ'লে এওঁলোকৰ জীৱনত কি হ'ব। তাৰপিছত এইখন একেবাৰে ভিতৰুৱা অঞ্চল, এইখনত মদৰ দোকান হোৱা কোনো যুক্তি নাই। চৰকাৰে কি বিচাৰিছে? এই অঞ্চলৰ ৰাইজক কি মদাহী বনাব বিচাৰিছে নেকি? এই অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীক কি মদ্যপায়ী বনাব বিচাৰিছে নেকি? আমি একো বুজি পোৱা নাই। আমি ৩-৪ দিন এওঁলোকক বাধা কৰাৰ পিছতো তেওঁলোকে জোৰ কৰি ইয়াত কনষ্ট্ৰাকশ্যন কৰি আছে। তাৰ উপৰিও এইখন সম্পূৰ্ণৰূপে PWৰ ভূমি হয়। এইটো ৰাজ্যৰ সম্পত্তি। ৰাজ্যৰ সম্পত্তিত মানুহে কেনেকৈ ঘৰ বনাইছে, চৰকাৰে কি কৰিছে, চৰকাৰ প্ৰশাসনে কি কৰিছে, আমি একোৱে গম নাপাওঁ। ইফালে মছজিদ আছে, মাদ্ৰাছা আছে, তাৰপিছত ওচৰতে ৰাইজৰ ঘৰ, চব মেডিকেল আছে, এটা চাব চেণ্টাৰ এখন আছে, স্কুল আছে, মছজিদ আছে, মাদ্ৰাছা আছে, তাৰ মাজত বজাৰ আছে। তাৰ মাজত কেনেকৈ এখন ভিতৰুৱা অঞ্চলত এখন মদৰ দোকান হ'ব পাৰে নিৰ্মাণ কৰি আছে। চৰকাৰে কি কৰিছে আমি একো গম নাপাওঁ। গতিকে চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে অনতিবিলম্বে এই নিৰ্মাণ কাৰ্যটো বন্ধ কৰি এই অঞ্চলৰ ৰাইজৰ ভৱিষ্যত মংগল কৰাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। হালাকুলাৰ পৰা চাইফুল হকৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।